খুব মৰম লগা ভাইৰেল কইনাজনী আৰু কইনাজনীৰ কাপোৰ সাজ পিন্ধাইছে আমাৰ জনপ্ৰিয় ডলি সেন নেকি তেওঁৰ টাইটেলটো ভুল হ'লে ক্ষমা কৰিব আৰু এই কাপোৰযোৰ পিন্ধাওঁতে বোলে তেওঁ 2 লাখ লৈছে নেজানো আচৰিত কিন্তু মই এটা কথা ক'ব বিচাৰোঁ ভাইৰেল কইনাজনী খুব মৰম লাগিছে খুব ধুনীয়া আমাৰ অসমীয়া মুগাৰ সাজযোৰ অসমীয়া গহনাৰে তেওঁ ইমান মৰম লাগিছে লগতে ছোৱালীজনী ইমান মৰমীয়াল ইমান দেখিব মৰম লগা খুব ধুনীয়া লাগিছে তেওঁলোকৰ ড্ৰেছ আপ তেওঁলোকৰ সকলো মোৰ ভাল লাগিছে বিয়াখন খুবেই ধুনীয়া লাগিছে কিন্তু তেওঁলোক চাগে অসমীয়া হয়নে নহয় মই নাজানো কিন্তু যিহেতু তেওঁলোকে অসমীয়া নিয়মত অসমত বিয়াখন পাতিছে তো মই ভাবোঁ অসমীয়া নিয়মত পাতিছে অসমীয়া সাজপাৰ পিন্ধিছে যিহেতু তেওঁলোকক মই অসমীয়া বুলি ভাবিছোঁ গতিকে অসমীয়া মানুহৰ নিয়মটো এনেকুৱা মইতো আগতে দেখা নাই মই নিজেও নিজৰ বিয়াত এনেকুৱা নিয়ম ফ'ল' কৰা নাই বা মই দেখা নাই আধুনিক হওক আপোনালোকে আধুনিক হওক আধুনিক নিয়মবোৰ আকোৱালি লওক আমি বেলেগৰ ট্ৰেণ্ড ফ'ল' কৰিব লাগিব বুলিনো ক'ত লিখা আছে আমি মোবাইল ভিডিঅ'বোৰ চাইনো কিয় ইমান ট্ৰেণ্ড কৈ পগলা হৈছোঁ আমি বেলেগৰ সংস্কৃতিবোৰ কিয় আকোৱালি লৈছোঁ আমি অসমীয়া আমাৰ অসমখনক অসমীয়া মানুহবোৰে জীয়াই নাৰাখিলে কোনে ৰাখিব বাৰু আমাৰ অসমীয়া নিয়মবোৰক জীয়াই ৰাখকচোন নতুন প্ৰজন্মক অসমীয়া নিয়মবোৰ শিকাওকচোন এইবোৰ জানো অসমীয়া নিয়ম হয় অসমীয়া নিয়মত জানো কইনা হোমৰ গুৰিত এনেদৰে আহে মই জনাততো কইনা পক্ষৰ কোনোবা এজন মানুহে কোচত লৈ সেই হোমৰ গুৰিত আনে বুলি জানো অকণমান বাৰু ট্ৰেণ্ড ফ'ল' কৰিব লাগে সকলোৱে কৰিব লাগে আধুনিকক আঁকোৱালি ল'ব লাগে কাৰণ সকলোৰে সপোন থাকে ন বিয়াখনৰ ওপৰত বহুত সপোন থাকে কৰক সকলো কৰক কিন্তু অসমীয়া নিয়মটো প্লিজ পাহৰি নাযাব অসমীয়া নিয়মটো বচাই ৰাখক